নমস্কাৰ। আজি আকৌ বিশেষ এটা কথা লৈ আপোনালোকৰ মাজত আহিম। 2016 চনত বিজেপিৰ এটা শ্লোগান আছিলে অসমত যে জাতি মাটি ভেটি, জাতি মাটি ভেটিৰ চৰকাৰ হ'ব লাগিব। অসমৰ ৰাইজে হিয়া উজাৰি বিজেপিক ভোট দিলে। ভোট দিয়াৰ পিছত দেখা গ'ল যে বিজেপিৰ আমোলত জাতি বিপন্ন, ভেটি বিপন্ন, মাটি বিপন্ন। সময়ে সময়ে যদি আমি লক্ষ্য কৰা যায়, সময়ে সময়ে আমি দেখা পাইছোঁ বিজেপিৰ আমোলত বিভিন্ন সময়ত বিভিন্ন এলেকাত অসমৰ ভূমি বহিৰাগত বনিয়াৰ হস্তান্তৰ কৰা হৈছে। বিঘাই বিঘা, হাজাৰ হাজাৰ বিঘাই বিঘাই ভূমি হস্তান্তৰ কৰা হৈছে। জাতিক প্ৰতিটো পদক্ষেপে ভূমি হস্তান্তৰ কৰা মানে জাতিক বিপদত পেলোৱা। যোৱাকালি এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰাল হৈছে, লখিমপুৰ জিলাৰ ভিডিঅ' এটা। তাৰ আগদিনাখন ছোৱালীজনীয়ে এটা ভিডিঅ' বনাইছিল, ৰাতি তেওঁলোকে কঠীয়া উঠাই আছিল। আৰু তাৰ কাৰণ হ'ল তেওঁলোকে য'ত কঠীয়া পেলাইছিল সেই ভূমিখিনি হেনো চৰকাৰে উচ্ছেদ কৰে। যি কি নহওক, তেওঁলোকে গোটেইটো ৰাতিত গোটেইখিনি কঠীয়া উঠাব পৰা নাই, উঠাব নোৱাৰা। যোৱাকালি যেতিয়া চৰকাৰী তন্ত্ৰ আহিলে উচ্ছেদ কৰিবলৈ, তেতিয়া সেই ছোৱালীজনী আৰু সেই গাঁৱৰ মানুহে চৰকাৰলৈ এটা অনুৰোধ কৰিছে যাতে অন্তত এদিন সময় দিলে তেওঁলোকে কঠীয়াখিনি উঠাই লওক। কিন্তু এই স্বৈৰাচাৰী চৰকাৰে এই বুলডোজাৰ অপসংস্কৃতিৰ অপব্যৱহাৰ কৰি সেই কঠীয়াখিনি মোহাৰি পেলালে। তাক কৃষকৰ কঠীয়া পেলাই কৃষকে কিমান দিনলৈ বাট চাই থাকিব লাগে? প্ৰথমতেতো সেই ভূমিখিনিক উৰ্বৰ বনাব হয়, তাৰপিছত সিহঁতে কঠীয়া পেলায়, তাৰপিছত সিহঁতে গৈ কঠীয়াখিনি ৰোপণ কৰে, তাৰপিছত সিহঁতে বাট চাই থাকিব লাগে। তাৰোপৰি যদি প্ৰকৃতিয়ে সহায় নকৰে তেওঁলোকে কিমান ভুগিবলগীয়া হয়। কিন্তু চৰকাৰে এইবোৰ একো চিন্তা নকৰি যোৱাকালি এক অমানৱীয়ভাৱে যধে মধে উচ্ছেদ কৰিলে। সমগ্ৰ ঘটনাক মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আজি অলপতে এটা সংবাদ দেখা পালোঁ সামাজিক মাধ্যমত যে বিধায়ক মানৱ ডেকাই হেনো উন্নত মানৰ কঠীয়া দিব বিচাৰিছিল, কিন্তু সেই পৰিয়ালটোৱে সেই কঠীয়াখিনি গ্ৰহণ নকৰিলে। সেই কঠীয়াখিনি গ্ৰহণ নকৰি সেই পৰিয়ালে যে মৃদু প্ৰতিবাদ কৰিলে, তাক মই চেলুট জনাইছোঁ। অনাগত দিনত চৰকাৰৰ এই অপকৰ্মৰ জবাব গোটেই অসমবাসীয়ে দিব বুলি মোৰ আশা আছে। 2026 আৰু বেছি দিন নাই। ইতিমধ্যে চৰকাৰে বিভিন্ন সময়ত কৈছে যে আমাৰ মন্ত্ৰিত্ব নাথাকিলে এওঁলোক তাৰপিছত কি কৰি খাব। তাৰমানে এওঁলোকৰ চৰকাৰৰ মানুহখিনি এটা আগাম বাৰ্তা পাইছে যে মন্ত্ৰিত্ব নাথাকিব, চৰকাৰখন নাথাকিব। আৰু মোৰ বিশ্বাস সমগ্ৰ অসমবাসী, জাতি, ধৰ্ম, ভাষা, বৰ্ণ সকলো নিৰ্বিশেষে সমগ্ৰ অসমবাসী ৰাইজে 2026 চনত বিজেপিক ওপৰাই পেলাব আৰু অসমত এখন কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠা কৰিব। ধন্যবাদ।